অসমতে অসমীয়া এজনী ছোৱালীৰ মানে সুৰক্ষা নাই। আমি যদি অসমতে সুৰক্ষিত নহয়, অসমীয়া ছোৱালী এজনী যদি অসমতে সুৰক্ষিত নহয়, আমি বাহিৰত কি সুৰক্ষিত হ'ম? যিদিনা ভিডিঅ' ভাইৰেল হৈছে, এই ভিডিঅ'ত মই চাইছোঁ, বাইদেউ আপুনিতো তেতিয়া কাপোৰখন আপোনাৰ খুলি থোৱা আছিলে, তেতিয়া কাপোৰটো পিন্ধক বুলি কোনোবাই এজন কৈছে, পিছৰ পৰা আপুনি কৈছে নিপিন্ধো এনেকৈ ৰাখিম বুলি ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈ গৈ এতিয়া মুখখন ৰাখি কি লাভ? আৰু আপুনি যি কথা কৈছে বহুত বেয়া কথা কৈছে। আৰু আপোনালোকক ভিডিঅ' এটা মই দেখাই ল'ম, তাৰপিছত কি হয় কি নহয় চব কথা মই মানুহ আহি কেনে এজনী বিবাহিত মহিলা টানি উজাৰি ৰাস্তাৰ কাষতে মাৰি কাপোৰ চাপোৰ ফালি দিছে। সেই মহিলাগৰাকী বিহাৰী আছিলে, সেই মহিলাগৰাকী মিয়া আছিলে। ব্ৰ তোমাক ধুনীয়াকৈ মই কৈ দিছোঁ, ইয়াত একো মিয়া বিহাৰী বা মিচিং বা আছামিজ জাতিক লৈ ভিডিঅ' ইয়াত একো নাই। আৰু এই বাইদেউ কিয় সেনেকুৱা হ'ল, কিয় ঘটনাটো ঘটিলে, এইটো ঘটনাটো যি হ'বলগীয়া হ'ল কাপোৰ চাপোৰ এইটো কথাটো কি হ'লে কিয়ৰ কাৰণে পালিবলগীয়া হ'ল এইটো কথাটো মই ধুনীয়াকৈ কৈ দিছোঁ তোমাক। কথাটো এনেকুৱা যে দোকানখন খুলিব নালাগে, কিবা কিবি কৰিব লাগে বুলি ক'ব যাওঁতে এইজনী বাইদেৱে কি কৰিলে, আমাৰ মিচিং জাতিক লৈ এনেকুৱা বেয়া বেয়া কথা ক'লে। এই জাতি লৈ ইহঁতে যোৱা নাই, ঠিক আছে, গাঁৱৰ মানুহ হিচাপে অসমীয়া হিচাপে ক'ব গৈছে, কিন্তু কি হৈ গ'ল আছামিজ ভাৰ্চেছ মিচিং হৈ গ'ল কথাটো। এইকাৰণে এইটো ঘটনাটো ঘটিলে। আৰু এই ঘটনাটোৰ যোনে ভিডিঅ' বনাই ইউটিউব বা এনেকুৱা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰি ভাইৰেল কৰিলে, এইজন ব্যক্তিক পানিছমেণ্ট ল'ব লাগে, পানিছমেণ্ট দিয়া হ'ব লাগে। এইটো ভুল আছে, এইটো ধৰিছোঁ। কিন্তু এই কথাবোৰ বাইদেউহঁতে যি নিউজ লাইভত বনাই কথা কৈ আছে, এইবোৰ একদম বেয়া লাগিছে শুনি। কি কথা আছিলে, ক'ত গৈ আছে মানে এতিয়া আছামিজ ভাৰ্চেছ মিচিং হ'ব গৈ আছে মানে ইহঁতৰ কথাবোৰ শুনিলে, কিন্তু এইটো নহয়। আপোনালোকক ভিডিঅ' এটা দেখাই আছোঁ, এইবোৰ ভিডিঅ' আপোনালোকে চাই লওক। কি কাৰণে কাজিয়া এটা সূত্ৰপাতৰ নিচিনা ঘটনা হৈছিলে, কি হৈছিলে? মানে প্ৰথম কাহিনীটো হ'ল, ইয়াত এই সৰ্বানন্দ যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলে, তেওঁ কিবা NGOৰ কাৰণে মাটিটো বিচাৰিছিলে হা। মাটিটো বিচাৰোঁতে আমি ক'লোঁ যে এইটো আমি ঘাগৰ বকুলবাৰী আৰু ওখমাটি মিচিং মানুহৰ ৰাইজৰ শ্মশানৰ কাৰণে ৰখা হৈছে। তেতিয়া COVDও আহিছিলে, তাৰপিছত কিবা কোনোবা এসোপা মানুহ আহিছিলে আৰু অফিচিয়েলি। আমি ক'লোঁ যে এইটো আমি সংৰক্ষণ কৰি ৰাখিছোঁ শ্মশানশালৰ কাৰণে, আৰু কোনোবাই যদি কাৰোবাৰ অসুবিধা মাটি নাই ইয়াতে থ'ব পাৰিব বুলি এনেকৈ ৰাখিছিলোঁ। এই ল'ৰাজন আছিলে বাহিৰত কৰ্মৰত হৈ কিবা বেংগলোৰ নে ক'ৰবাত কিবা কাম বন কৰি আছিলে। তাৰপিছত কাম কৰি থকাৰ পৰা সি আহি পিনে আমাৰ গাঁৱৰে ৰাইজক সুধিলে যে ওচৰ চুবুৰীয়া আৰু ক'লে যে দোকান এখন দিওঁ, মোৰ চলিবলৈ মেলিবলৈ অসুবিধা হৈছে। হোৱাৰ পিছত তেখেতে মানে ইয়াত দোকানটো দিলে। দিয়াৰ পিছত বেছিদিন হোৱাই নাই, সি ঘৰতে কিবা কাজিয়া লাগি বাপেকৰ ওপৰতে নিজৰ শহুৰবোৰৰ ওপৰত ৰেপ কেছ দিছে। ৰেপ কেছ দি পিনি তাৰ ভিতৰুৱা কথা সেইখিনি আমাৰ বুজাই দিছোঁ। থাকিবলৈতো জেগা নাইকিয়া হ'ল। যেতিয়া নাইকিয়া হ'ল তেখেতে ইয়াত ঘৰ নিজে মানে পাৰ্চনেলি বনাব ল'লে। যেতিয়া বনাব ল'লে তেতিয়া আমাৰ ৰাইজে ভালকৈ তাক বুজাইছে যে তুমি ইয়াত ঘৰ চৰ নবনাবা, এনেই দোকানখন দি থাকা, ক'বলগীয়া নাই আমাৰ। সেইখিনি কথা বুজাব যাওঁতে মানে তেওঁ মানুহজনীয়ে ইমানে বেয়া বিহেভ কৰিলে, মিচিং জাতিটোক ইমান অশ্লীল ভাষাৰে গালি গালাজ দিছে। মিচিং জাতিটো মূৰ্খ, মিচিং জাতিটোক আমি মূৰত মুতি দিম, মিচিঙৰ দপদপনি নচলিব। সেই তেনেকুৱাতে মানে অলপ তৰ্কাতৰ্কি হৈছে। তৰ্কাতৰ্কি হওঁতে মানে সিহঁতৰ মাজতে টনাটনি, সিটোৱে সিটোক ৰখাওঁতে কাপোৰটো সিহঁতৰ নিজৰ মানুহ এটা ফালি গৈছে। কিন্তু আমাক এইটো সম্পূৰ্ণভাৱে ব্লেম দিছে যে ইয়াৰ কোনো বোৱাৰী আমাৰ মিচিং জাতিৰ মানুহে ইয়াত কাপোৰ ফলা নাই, কোনো মতা মানুহ ইয়াত জড়িত নাই। হয়, মতা মানুহ কোনোবাই আহিছে লগত, কি হৈছেনো চাবই। সেইমতে সেইকেইটা নাম দেখি পিনি সিহঁতে কৈ দিছে। সিহঁতৰ কিবা আশেষ থাকিব পাৰে, আমি নাজানো, সেইটো ব্যক্তিগত কথা। কিন্তু আপোনালোকৰ মতে আপোনালোকৰ মানুহ তাত জড়িত নহয়। এগৰাকী মহিলা হিচাপে ৰাজপথত বহুত দেৰি মানুহগৰাকী পৰি থাকিলে, কোনেও এখনো কাপোৰ দিবলৈ ব্যৱস্থা কৰিব নোৱাৰিলে। তাক ছাৰ আমি কাপোৰ দিছিলোঁ, কিন্তু ই নিজে কাপোৰটো পেলাই দিছে।
অহুৰেকে গামোচাটো দিছে, আমিও দিছো গামোচাটো পিন্ধক বুলি, নিজে ই গামোচাটো পিন্ধা নাই। গামোচাটো নিজৰ শহুৰেকে এনেকা দিছিলে, তাই এনেকা পেলাই দিছে। এইটো দেখুৱাই দিছো নিউজত, দেখাই দিছে। আপোনালোকে হেৰি কৰিব পাৰে, তাই কৰিম বুলিয়ে কৰিছে। আমাৰ চোলাটো আমি কুলিম বুলি কোলা নাই, টানাটানি কৰোতে অকমান পাতি গ'ল, কিন্তু তাৰ কোলাজন হৈছে তাৰ হাজবেণ্ড মানুহজন আৰু বৰজনাজন হৈছে মাধুৰ্য শইকীয়া আৰু মানুহজন হৈছে। এই গোটেই বিষয়টোক লৈ এতিয়া দুইটা পক্ষৰ মাজত ইটো পক্ষই সিটো পক্ষৰ তেওঁলোকে অভিযোগ দিছে, কিন্তু গোটেই বিষয়টো যিখিনি ভিডিঅ' ভাইৰেল হৈ আছে, সেই ভিডিঅ' ভাইৰেল হৈ থকা ভিডিঅ'বিলাকত সামাজিক মাধ্যমত মহিলাগৰাকী বিবস্ত্ৰ হৈ পৰি থকা সকলোৱে প্ৰত্যক্ষ কৰিছে। গতিকে কিবা ক'ব বিচাৰিব? মেইন মানে ভিডিঅ'ত যোনটো কাপোৰ খোলা মতা মানুহ দুটা ওলাইছে, এটা হৈছে তেওঁৰ ভিনীয়েক কংকু শইকীয়া, মাধুৰ্য শইকীয়া নে কংকু শইকীয়া, আৰু কাপোৰ যোনটো নাই পিন্ধা ল'ৰাটো সি তাৰ নিজৰ হাজবেণ্ড, সেই দুটাই মানে কাপোৰটো খুলি দিছে নিজৰ মানুহজনীক, ভিনীয়েকে কাপোৰ খুলি দিছে। কিন্তু সেইটো আপোনালোকৰ নিউজত সেইটোৱে চলি আছে, সেইটো ভাবিছে কি চব। গতিকে এই মুহূৰ্তত সকলোৱে তেওঁলোকে ইটো পক্ষ সিটো পক্ষই তেওঁলোকৰ মাজত তেওঁলোকে দোষাৰোপ কৰিছে, আৰু যিকেইজনৰ নাম ইতিমধ্যে এজাহাৰত দেখা গৈছে তাৰ ভিত্তিতে কিন্তু কিছুমানে কথা কৈছে। কি ক'ব বিচাৰিব? ছাৰ, সেই তাই যে কাপোৰ ফলাৰ কাৰণে তাই বেহুচ হৈ পৰি আছে বুলি কৈছে, তাই নিজে যে কৈছে সেইটো চব মিছা। তাই অভিনয় কৰিছে, অভিনয় কৰি আছিলে, অভিনয় কৰি বেহুচ হোৱা দেখুৱাইছে। তাৰপিছত আমাৰ চাউল ধোৱা আমাৰ অচি ছাৰে আহিছে, তাই আকৌ কাপোৰ পিন্ধি আহিছে। গোটেইখিনি পুলিচে তদন্ত কৰিব, গোটেই বস্তুটো পুলিচে তদন্ত কৰিব। গতিকে আপোনালোকৰ ফালৰ পৰা পুলিচে যোন ব্যক্তিয়ে এইবোৰ নিউজ লাইভ বা আগৰ ভাইৰেল ভিডিঅ'কেইটা চাই আহিছে বা চাই আছে, এইবোৰ চব মানুহে বুজি পাই দেখি পাই ই এক্টিং কৰিছে নে ৰিয়েলিটিকে কৰিছে। আৰু মই ইমানেই ক'ব বিচাৰোঁ, এই ভিডিঅ'খন যিমান হ'লেও শ্বেয়াৰ কৰক, কিয়নো আমি চব অসমীয়া হৈ ইয়াতে আছামিজ ভাৰ্চেছ মিচিং হ'ব নালাগে।